অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু বিহু বুলিলেই যেন আনন্দত মতলীয়া হৈ উঠে প্ৰতিগৰাকী অসমীয়া ভোগালীৰ আনন্দ উৎসাহৰ পৰা বঞ্চিত হৈ নৰল ৰাজ্যৰ স্বয়ং মুখ্যমন্ত্ৰীও মাঘৰ বিহুৰ দিনা পুৱাই মুখ্যমন্ত্ৰী সোণোৱাল ব্যস্ত ডিব্ৰুগড়ৰ বাসগৃহত পৰিয়াল আত্মীয় স্বজনৰ সৈতে জ্বলালে মেজি অগ্নি দেৱতাক পূজা অৰ্চনা কৰি মুখ্যমন্ত্ৰীয়ে জ্বলালে চোতালত নিৰ্মাণ কৰা মেজি মেজি জ্বলাই ৰাজ্যবাসীৰ সুখ শান্তি কামনা কৰি মুখ্যমন্ত্ৰী সোণোৱালৰ প্ৰাৰ্থনা মই অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ বসবাস কৰা সকলো শ্ৰেণীৰ ৰাইজলৈ আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলো ৰাইজৰ শ্ৰীচৰণত মূৰ দুৱাই আশীৰ্বাদ বিচাৰিছোঁ যাতে আমাক আশীৰ্বাদ দিয়ে আমি যেন সমাজৰ স্বাৰ্থত সততা নিষ্ঠাৰে কাম কৰি যাব পাৰোঁ আৰু সকলোকে লগত লৈ কাম কৰি যাব পাৰোঁ এই শক্তি যেন আমাক ৰাইজে প্ৰদান কৰে আৰু ঈশ্বৰৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ আমাৰ এইখন সমাজ সদায় যেন শান্তিৰে থাকে মেজি জ্বলোৱাত অংশ ল'লে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই মহানগৰীৰ খাৰঘুলিত মেজি জ্বলালে মন্ত্ৰী ভট্টাচাৰ্যই মুকলি কৰিলে খাৰঘুলি কেন্দ্ৰীয় ৰঙালী বিহুৰ নৱনিৰ্মিত স্থানীয় মঞ্চ একেদৰে বঙাইগাঁৱত মেজি জ্বলোৱা পৰ্বত মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ অংশগ্ৰহণ যোৱা কেইবছৰ ধৰি এনেধৰণে ভোগালী বিহুটো আমি এনেধৰণে ৰাজহুৱাভাৱে আমি অনুষ্ঠিত কৰি আছোঁ আমি তাৰমানে বিভিন্ন অঞ্চলৰ মানুহক আমি এইবিলাক নিমন্ত্ৰণ কৰি আজি যিটো ভোগালী বিহুৰ যিটো চিৰা পিঠা দৈ চিৰা সমূহীয়াভাৱে আমি ইয়াত উপভোগ কৰোঁ গোলাগঞ্জত বিধায়ক অশ্বিনী ৰায় চৰকাৰে জ্বলালে মেজি মেজি জ্বলাই ডেকা গাভৰুৰ সৈতে বিহু নাচিলে বিধায়ক চৰকাৰে একেদৰে লংকাৰ বাসগৃহত উৰুকাৰ নিশা বিধায়ক শিলাদিত্যদেৱৰ আনন্দ উল্লাস হিন্দী গীতৰ তালে তালে নৃত্য বিধায়ক শিলাদিত্যৰ আনহাতে এয়া তামোলপুৰৰ নিজ গাঁও সৰাগুৰিত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো গাঁওবাসীৰ সৈতে মেজি জ্বলালে প্ৰমোদ বড়োৱে লগতে মেজি জ্বলাই প্ৰমোদ বড়োৰ সংকল্প অসমীয়া সমাজৰ কৃষ্টি সংস্কৃতি ধৰি ৰখাৰ যে প্ৰয়াস আমাৰ হৰিয়াবাসীৰ প্ৰয়াসক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এটা সংকল্প আজি আহিছে মনত কি কিবা এটা কৰিব লাগিব সমাজখন আগুৱাই লৈ যোৱাৰ কাৰণে আৰু সেই দুখীয়া দৰিদ্ৰ মানুহবিলাকৰ যিবিলাক সমস্যা সেইবিলাক দূৰ কৰাৰ কাৰণে আমি কিবা এটা ডাঙৰ এটা পৰিৱৰ্তন আনিব লাগিব এই কথাবিলাক অনুভৱ হৈছে এফালে জাতীয় জীৱন সমাজ জীৱন জীয়াই ৰাখিব লাগিব আনফালেদি আমাৰ অৰ্থনৈতিক শিক্ষাৰ সমস্যাবিলাক সমাধান কৰিব লাগিব তেতিয়াহে সমাজখন আগুৱাই যাব কোকৰাঝাৰ নিজ বাসগৃহত ভোগালীৰ আনন্দত মতলীয়া মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম মুঠৰ ওপৰত এই ভোগালীত কোনেও বাদ পৰি নৰল আনন্দ উল্লাসৰ পৰা ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ